আছিল আচলতে আপুনি এটা ঘৰ মেম্বাৰ আছিল জুবিনে মোক সেইটোৱে শিকাইছিল জুবিনে মোক আৰম্ভণিৰ পৰা শিকাইছিল কাক মই বিশ্বাস কৰিব লাগে কাক কেনেকৈ তেওঁৰ লগত কোন থাকে গতিকে তেওঁ যেনেদৰে মোক শিকাই গৈছিল মই তেনেদৰে তেওঁৰ লগত সদায় আছিলোঁ মই প্ৰফেচনেল কথাত কেতিয়াও মাত মতা নাছিলোঁ মই সোমোৱা নাছিলোঁ যিটো তেওঁ বিচৰাও নাছিল আৰু সেইটো তেওঁ কৈছিল যে তেনেকৈ সোমালে কিছুমান বেমেজালিৰ সৃষ্টি হয় গতিকে মই তেওঁৰ লোকৰ লগত সদায় আছিলোঁ গৈছিলোঁ মই জুবিনক নিজৰ পত্নী হিচাপেহে গৈছিলোঁ তেওঁ কেয়াৰ ৰাখিবলৈ মই গৈছিলোঁ তাৰ মাজতে দুই এটা কথা মই কিছু জানিছিলোঁ বেলেগ কথা কিন্তু মই বাকী অন্য প্ৰফেচনেল কথা একোৱেই নাজানো কেতিয়াও নাজানো ন্যায় নিশ্চয় হ'ব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰক্ষীৰ ওপৰত CIDৰ ওপৰত অসম গভৰ্ণমেণ্টৰ ওপৰত আমি তেওঁলোকক সহযোগিতা কৰি আছোঁ কৰি যাম তেওঁলোকে একদম শুদ্ধ পথে তেওঁলোকে ধুনীয়াকৈ সুন্দৰকৈ ইনভেষ্টিগেশ্যন কৰি আছে আৰু জাষ্টিচ খুব সোনকালে হ'ব খালি ৰাইজে নিজৰ জোৰটো এৰিব নালাগে ৰাইজে লাগি থাকক জাষ্টিচ সোনকালে হ'ব দুইগৰাকী মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই গোটেই প্ৰক্ৰিয়াটোক আমি আদৰণি জনাইছোঁ আৰু এই গোটেই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো তদাৰকী ব্যৱস্থা গ্ৰহণ কৰি আছে আহিব লগা সময়ত ইয়াতকৈ তীক্ষ্ণ হ'ব লাগিব সেই আহ্বান আমাৰ চৰকাৰৰ প্ৰতি থাকিব যিহেতু এই গোটেই প্ৰক্ৰিয়াটোত বহু উচ্চস্তৰীয় মানুহৰ নাম সাঙুৰ খাই আছে বহু লোক ৰাজনৈতিক নেতা পালি নেতাৰ আশীষ পুষ্ট মানুহ এইগৰাকী শ্যামকানু মহন্ত বুলি কোৱা ব্যক্তি আৰু সেই দালালজনে জুবিন গাৰ্গৰ নিচিনা এটা জাতীয় সম্পদক লৈ গৈ যিটো অৱহেলা কৰিলে সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্বৰ প্ৰতি যি অৱহেলা কৰিলে গোটেই অৱহেলাৰ বিনিময়ত আমি জুবিন দাক হেৰুৱাব লগা হ'ল আৰু জুবিন দাক হেৰুৱাই জাতিটো শোকত নিয়মান হৈ আছে আমি আশা কৰিম অতি শীঘ্ৰে এইকেইগৰাকী দোষীৰ বিৰুদ্ধে পানী নসৰকা পৰ্যায়ৰ চাৰ্জশ্বীট দাখিল হ'ব আৰু তেওঁলোকে দৃষ্টান্তমূলক কঠোৰ শাস্তি পাব আৰু তাৰ লগে লগে ছিংগাপুৰত যিসকল লোক জুবিন দাৰ লগত এয়াৰ পাৰ্টিলৈ গৈছিল অসমৰ পৰা ছিংগাপুৰলৈ যিসকল লোক গৈছিল গোটেই লোকসকলক তদন্তৰ আওতালৈ আনিব লাগিব আৰু ছিংগাপুৰৰ সেইসকল লোককো ইয়ালৈ আজৰি আনিবৰ কাৰণে তেওঁলোকক চুচৰাই টানি আনিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছোঁ যিহেতু অসমৰ ৰাইজে ন্যায় বিচাৰিছে জুবিন দাৰ প্ৰতি ন্যায় লাগে এগৰাকী জাতিটোৰ আত্মসদৃশ ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত আমি ন্যায় বিচাৰি ৰাজপথলৈ যাব লগা হ'ল শেহতীয়া পদক্ষেপত আমি চৰকাৰখনে তেওঁলোকক ধৰি অনাৰ ব্যৱস্থা কৰিছে কিন্তু আহিব লগা সময়ত আমাৰ প্ৰত্যেকৰে দৃষ্টি থাকিব যে এইসকল দুখীয়া আন দুখীৰ দৰে যাতে ন্যায় সকাহ লৈ তেওঁলোকে ইয়াৰ পৰা সহজতে হাত সাৰি যাব নোৱাৰে সেই গোটেই ব্যৱস্থাপনাটো খুব কঠোৰভাৱে অৱলম্বন কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগলৈ আমি আহ্বান জনাইছোঁ চাওক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰে পৰা আজিলৈকে যিধৰণে পদক্ষেপ গ্ৰহণ কৰি আছে সেই পদক্ষেপ আদৰণীয় আৰু তেখেতৰ সেইটো দায়িত্ব আৰু দায়িত্ব হিচাপে তেওঁলোকে দায়িত্ব পালন কৰিবৰ কাৰণে চেষ্টা কৰি আছে এতিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক আজি লকআপৰ ভিতৰত দেখি অসমৰ মানুহে কিছু হিয়াখনক হাত পেলাবৰ কাৰণে সক্ষম হৈছে আৰু আমি আশা কৰিম যে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ ব্যৱস্থা ল'ব যিহেতু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এইসকল বণিক গোষ্ঠীৰ লগত জড়িত হৈ থকা মানুহ তেওঁলোকৰ বিভিন্ন লোকৰ তেওঁলোক আশীষ পুষ্ট মানুহ সেইসকল লোকে যাতে কোনো কাৰণত এই গোটেই তদন্ত প্ৰক্ৰিয়াটোত ৰেহাই পাব নোৱাৰে তেনেকুৱা এটা ব্যৱস্থাৰে তদন্ত হ'ব লাগিব দোষীক কঠোৰতম শাস্তি দিব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটোত যাতে কোনো ধৰণৰ গাফিলতি নহয় তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমি সদৌ ছাত্ৰসন্থা অসমৰ ৰাইজে দৃষ্টি ৰাখিম আহিব লগা সময়ত জুবিন দাৰ ন্যায়ত যাতে কোনো আমি সমূহীয়াকৈ আহিব লগা পৰিৱেশ নহয় সেই পৰিৱেশটোৰ মাজেৰে আমি গোটেই তদন্ত প্ৰক্ৰিয়াটোক আগবঢ়াই নিবলৈ আহ্বান জনাইছোঁ